পৰিৱেশটো দেখি পেলাই অলপমান বেয়াও লাগিছে কাৰণ বৰষুণৰ ফলত এই 2-3 দিন ধৰি পেলাই একেৰাহে বৰষুণ দিছে তাৰ ফলত পানী বহুত দেখিছে আপোনালোকে বহুত জমাও হৈ গৈছে তাৰ ফলত মানে অকমান যোনখিনি আঁতৰৰ পৰা আহিছে তেওঁলোকৰ অকমান প্ৰব্লেম হৈছে ইটো সাইডে ভিতৰ পিনেও অলপমান পানী হৈছে ঐতিহাসিক ৰংঘৰ বাকৰিত আসলে যি বৰষুণৰ কৃত্ৰিম বানপানী হ'ল এই কৃত্ৰিম বানপানীৰ ফলত হোৱা এই যি পানীয়ে আসলতে ৰংঘৰ আসলতে যি সৌন্দৰ্য বৰ্ধন ইয়াক আমি ধ্বংস কৰিছে ইয়ালে প্ৰকৃততে আসলতে কাৰণ হৈ গ'ল ইয়াত থকা পুৰাতত্ব বিভাগৰ অধীনত থকা যিটো আসলতে বিভাগ আছে এটা ব্যাঘুম বিভাগ থকাৰ পিছতো আসলতে ৰংঘৰত কেনেধৰণে পানী হ'ব বুলি তাক লৈ আজি প্ৰশ্ন হৈছে বিগত 2-3 দিনত যি বৰষুণ হ'ল এই বৰষুণৰ ফলত ৰংঘৰত সাগৰ সদৃশ এটা পৰিৱেশ হৈছে এআঁঠু পানী হৈছে আৰু ৰংঘৰ ঐতিহ্যৰ প্ৰতি ভাবুকি আহি পৰিছে এটা দুটা কথা আছে বিগত 4-5 বছৰত আমি জিলা প্ৰশাসনক আমি জনাই আহিছিলোঁ যে ৰংঘৰৰ যিটো পানী ওলাই যোৱা ব্যৱস্থা মেচিজামটো ইতিমধ্যে আবদ্ধ কৰি পেলোৱাৰ বাবে বিভিন্ন মানুহে নিৰ্মাণ কাৰ্য চলোৱাৰ বাবে মেচিজামটো বন্ধ হৈ যোৱাৰ কাৰণে ইয়াৰ পানী নিষ্কাশনৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল আৰু যাৰ কাৰণে ৰংঘৰত যোৱা 4-5 বছৰ আমি দেখিছোঁ এজাক বৰষুণ দিলে এদিন এবেলা ইয়াত পানী হৈ থাকে